নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পাঠটোৰ আগৰ ভিডিও কেইটা ভালদৰে বুজিছা বুলি ভাবিছো আমি আজিৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া পাঠটিৰ ইয়াৰ পিছৰখিনি কথা আমি আলোচনা কৰিম আমি আজিৰ ভিডিওটোত বিদ্যুৎ চুম্বকীয় আবেশ আৰু এই আবেশৰ লগত জড়িত ফ্লেমিঙৰ সংহতীয়া নীতিৰ বিষয়ে আলোচনা কৰিম তেনে প্ৰথমতে চাওঁ বিদ্যুৎ চুম্বকীয় আবেশ মানেনো কি আসলতে এটো এটা খুবেই গুৰুত্বপূৰ্ণ পৰিঘটনা বা গুৰুত্বপূৰ্ণ কথা যেটোৰ বিষয়ে আমি জানিব লাগে আসলতে আমি যিখিনি বিদ্যুৎ শক্তি পাই আছো এই বিদ্যুৎ শক্তিৰ সৃষ্টিৰ আৰতে এই আবেশ ক্ৰিয়া লুকাই আছে গতিকে সেই বিষয়ে আমি আজি পঢ়িম আবেশনো কি তাৰ বিষয়ে আমি জানিম বাৰু কথাখিনি জনোৱাৰ আগতে মই ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে এটা পৰীক্ষাৰ বিষয়ে জনাবলৈ আহিছো আমি এডাল পৰিবাহী তার এনেকৈ কোনোবা এডাল টুকুৰাত এনে ধৰণৰ এটা টুকুৰা এটাৰ ওপৰত এনেকৈ আমি পকাই লৈছো আৰু পকাই পেলাই ইয়াতে এটা গ্যালভেনোমিটাৰ আমি লগাই লৈছো এতিয়া ইয়াতে কোনো ব্যাটাৰিও লগোৱা নাই পৰিবাহী তাঁৰডালত আৰু কোনো আমি ইয়াক প্লাগটো সংযোগ কৰা নাই এতিয়া এই গ্যালভেনোমিটাৰ যে সংযোগ কৰিছো কেৱল আমি চাবলৈ ইয়াত বিদ্যুৎ প্ৰবাহ গৈছে নে নাই যোৱা বিদ্যুৎ প্ৰবাহ যদি যায় এই গ্যালভেনোমিটাৰ কাটাডাল বিক্ষেপিত হ'ব আৰু যেটো দিশত প্ৰবাহ চালিত হ'ব সেই দিশত আমি তাৰ বিক্ষেপণ দেখিবলৈ পাম গতিকে এই গ্যালভেনোমিটাৰৰ কাম সেইটোৱে গ্যালভেনোমিটাৰৰ কেতিয়াবা প্ৰশ্ন আহে যে গ্যালভেনোমিটাৰেনো কি কৰে গ্যালভেনোমিটাৰে প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰে আৰু প্ৰবাহৰ দিশ নিৰ্ণয় কৰে বা উলুটাকৈ এনেকৈ সুধিব পাৰে যে প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিটোৰ নাম কি তেতিয়া আমাৰ উত্তৰটো হ'ব গ্যালভেনোমিটাৰ একেদৰে কিন্তু আৰু এটা প্ৰশ্ন আমি আগৰ পাঠটোত তোমালোকে পাইছা সাগে বা যিসকলে পঢ়া নাই যদিও চাবা বিদ্যুৎ চেপ্টাৰটোত আৰু এটা প্ৰশ্ন আছে যে বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি তেনে প্ৰবাহ জোখা সঁজুলিটোৰ নাম হৈছে এমিটাৰ কিমান প্ৰবাহ গল বলে 2 এম্পিয়াৰ 3 এম্পিয়াৰ 5 এম্পিয়াৰ সেই মান জনা সঁজুলিটো হৈছে এমিটাৰ আনহাতে প্ৰবাহ গৈছে নে নাই তাৰ উপস্থিতিৰ বিষয়ে জনা সঁজুলিটোৰ নাম গ্যালভেনোমিটাৰ তেনে গ্যালভেনোমিটাৰ এটা সংযোগ কৰিছো প্ৰবাহ গৈছে নে নাই এটা সাধাৰণ অৱস্থাত যেটা ৰাখি থম এই নিউট্ৰেল হৈ থাকিব ইয়াত প্ৰবাহৰ উপস্থিতি গ্যালভেনোমিটাৰে নিৰ্দেশায় এতিয়া আমি এই ঘটনাটোৰ ওচৰত যদি এডাল দণ্ডচুম্বক আমি এফালৰ পৰা যদি লৈ আহো বা তাক আমি অকমান অনানিয়া কৰি থাকো তেন্তে আচৰিত ধৰণৰ এটা ঘটনা ঘটিব এই যে আমি কল তাঁৰডালহে থৈছো ব্যাটাৰিও নাই কোনো কাৰেণ্টৰ প্লাগও ইয়াত সংযোগ কৰা নাই গ্যালভেনোমিটাৰ লগাইছো কাৰেণ্ট গৈছে নে নাই চাবলে এইডাল এফালৰ পৰা যেতিয়া আমি লৈ আহিম এই গ্যালভেনোমিটাৰৰ কাটাডালে বিক্ষেপণ দেখুৱাব বা এইডাল যদি একনৰ পৰা আমি আঁতৰাই লৈ যাওঁ আকৌ বিক্ষেপণ দেখুৱাব যদি স্থিৰ অৱস্থাত ৰাখি থওঁ কিন্তু বিক্ষেপণ নেদেখুৱায় তেনে কিয় হল ঘটনাটো এনেকৈ যদি পৰিবাহী এডালৰ ওচৰত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন হয় তেন্তে এই চুম্বকডালৰ চাৰিওফালে এখন চুম্বক ক্ষেত্ৰ আছে প্ৰথমটো ভিডিওতে চুম্বক ক্ষেত্ৰ কি কৈছো আৰু সেই ক্ষেত্ৰখনত বলৰেখা আছে এডাল যেতে এফালে লৈ আহিছো বলৰেখাবিলাকো ইয়াৰ ভিতৰতে এনেকৈ সোমাই গৈছে বা আঁতৰাই লৈ যাওঁতে সেই বলৰেখাবিলাকো ওলাই গৈছে ফলত চুম্বক ক্ষেত্ৰখনৰ পৰিৱৰ্তন এই পৰিবাহী তাঁৰকেডালৰ ওপৰত পৰিছে যাৰ ফলত সেই চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত এই কাটাৰ বিক্ষেপণ হৈছে অৰ্থাৎ ইয়াত বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হৈছে যিখিনি বিদ্যুৎ প্ৰবাহ কম সময়ৰ কাৰণে ক্ষণস্থায়ী অনানিয়া কৰি থকা অৱস্থাতে দেখা পোৱা গৈছে কিন্তু স্থিৰ অৱস্থাত দেখা পোৱা যোৱা নাই মানে কাৰেন্ট সৃষ্টি হ'বলৈ সেই চুম্বক ক্ষেত্ৰখনৰ পৰিৱৰ্তন হৈ থাকিব লাগিব অনবৰতে যদি পৰিৱৰ্তন হৈ থাকে তেন্তে আমি ইয়াত কাৰেন্টৰ এটা ধাৰাবাহিক প্ৰবাহ দেখিবলৈ পাম কিন্তু ৰৈ যোৱাৰ লগে লগে কিন্তু সেই প্ৰবাহ নাথাকিব উলুটাকৈ এনেকৈ কৰিব পাৰি চুম্বকডাল স্থিৰে ৰাখি আমি এই যদি আমাৰ এই যেডাল পৰিবাহী আছিল সেই পৰিবাহীডালক যদি আমি অনানিয়া কৰো তেনে নিশ্চয় তেতিয়াও ঘটিব কাৰণ এডাল স্থিৰে আছে যদি এডাল যদি আমি এফালৰ পৰা লৈ আহো বলৰেখাবিলাকৰ পৰিৱৰ্তন হ'ব সোমাই আহোতে বা উলিয়াই লৈ যাওঁতে হ'ব কিন্তু এডাল যেতিয়া স্থিৰ হৈ যাব বা এডাল স্থিৰ হৈ যাব তেনে ক্ষেত্ৰত কিন্তু আমি প্ৰবাহৰ উপস্থিতি দেখিবলৈ নাপাওঁ তেনে আমি যি কাৰেন্ট পাই আছো নদী বান্ধ বনাই হাইড্ৰো ইলেক্ট্ৰিক যিবিলাক প্ৰজেক্ট তাত আসলতে সেই ঘটনাটোকে ঘটুৱা হৈছে নদী বান্ধৰ দ্বাৰা পানীখিনি তাত মজুত কৰি ৰখা হৈছে আৰু বান্ধ খুলি দিয়াৰ পিছত সেই পানীখিনি যেতিয়া তাৰ ডাউনত থকা টাৰবাইনটোৰ ওপৰত পৰিব টাৰবাইনটো ঘূৰিব কাৰণ টাৰবাইনটো ঘূৰাবলৈ আমি বেলেগ এটা ফোৰ্স দিব লাগিল আছে এতিয়া সেই নদীৰ পানীখিনি বুটি পানীখিনি যিমান জোৰত ঘূৰাব সেই টাৰবাইনটোৰ লগত আমি পৰিবাহী দণ্ড লগাই যদি তাৰ চাৰিওফালে চুম্বক আছে বুলি যদি কথাটো ধৰি লওঁ তেন্তে সেই চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত সেই টাৰবাইনটোৰ ঘূৰাৰ ফলত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ বল অনুভূত হোৱাৰ ফলত তাৰ পৰা বিদ্যুতৰ সৃষ্টি হ'বলৈ ধৰিব যাক আমি বিভিন্ন ধৰণৰ তাত আৰু কৌশল প্ৰয়োগ কৰি বুৱাই আনি আমি বিদ্যুৎ হিচাপে ব্যৱহাৰ কৰোঁ একেদৰে আমি জেনাৰেটৰ ব্যৱহাৰ কৰোঁ জেনাৰেটৰ এই বিদ্যুৎ চুম্বকীয় আবেশ ক্ৰিয়াৰ ভিত্তিতে তাৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয় জেনাৰেটৰ বিষয় আছে
আমি আজি আলোচনা কৰিম জেনেৰেটৰ বিষয়ে গতিকে বিশেষ জটিলতা নাই কথাটো একেবাৰে সিম্পল চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত প্ৰবাহ আবিষ্ট হোৱা যি প্ৰক্ৰিয়া মানে প্ৰবাহৰ সৃষ্টি হোৱা যি প্ৰক্ৰিয়া তাকে আমি বিদ্যুৎ চুম্বকীয় আবেশ বুলি কম আমি সাইকেল বিলাকতো দেখিছো কেতিয়াবা যে সাইকেল বিলাকতো লাইট লগোৱা থাকে হয়তো আজিকালি কমি গৈছে এতিয়া সাইকেলৰ লগত এটা ডাইনামো থাকে বুলি ছাত্ৰ ছাত্ৰীসকলে শুনে চাগে আসলে ডাইনামো মানে সেইখিনি চুম্বকৰ এটা অংশ আৰু চকাটো ঘূৰাৰ ফলত এনেকৈ টাৰবাইনটো ঘূৰাৰ ফলত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন অনুভূত হ'ব তাৰ ফলত কাৰেন্ট প্ৰডিউস হয় সাইকেলখনৰ আগফালে লগাই থোৱা লাইটটো জ্বলিব তাতো আসলতে ক'বলৈ গ'লে সেই বিদ্যুৎ চুম্বকীয় আবেশৰ ক্ৰিয়াই সোমাই আছে তেন্তে কথাটো সৰু কিন্তু কথাটো কিন্তু জানিবলগীয়া তেন্তে ভাবিছো নিশ্চয় বুজি পাইছে তেন্তে আবেশ কাক বোলে বুলি পৰীক্ষাত আহিব পাৰে তেন্তে আমি লিখিম যে এডাল পৰিবাহিত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহিত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াক বিদ্যুৎ চুম্বকীয় আবেশ বোলে মানে আমি যদি চুম্বকডাল ৰাখিছো কাৰণ চুম্বকৰ বিষয়ে কৈ আছো এনে ধৰণৰ হ'ব পাৰে ঘটনা আমি ইয়াতে এডাল একে ৰূপৰ আন এডাল পৰিবাহী ৰাখিলো তে সেই পৰিবাহীডালত কাৰেন্ট দিলো এডালত নাই দিয়া কিন্তু গ্যালভেনোমিটাৰ ৰাখিছো কাৰেন্টৰ সুইচ দিয়া মুহূৰ্তটোত এই গ্যালভেনোমিটাৰ কাটাই বিক্ষেপণ দেখাব কিয় বাৰু সেই পৰিবাহীডাল যিডাল উন্মুক্ত পৰিবাহী আছিল কাৰেন্টৰ সুইচ দিয়া লগে লগে তাত সেই কাৰেন্ট আমি জানো যে বিদ্যুৎ চালিত হোৱাৰ ফলত কি চুম্বকলৈ পৰিৱৰ্তন হয় মানে তাত চুম্বক ক্ষেত্ৰ এখনৰ সৃষ্টি হ'ব সেই চুম্বক ক্ষেত্ৰখনে ইয়াত প্ৰবাহ আবিষ্ট কৰিব যদি একে ধৰণৰ এডাল ইয়াত কুণ্ডলিকিত তার আমি যদি ৰাখো আৰু সুইচ চালিত হৈ থকাৰ ফলত বিদ্যুৎ গৈ থকাৰ ফলত কিন্তু বিক্ষেপণ নেদেখুৱায় আকৌ সুইচটো যেতিয়া অফ কৰি দিম তেতিয়া কিন্তু কি আকৌ পুনৰ বিক্ষেপণ দেখুৱাব গতিকে তেনে ধৰণৰ আমি চাব পাৰো বা তাৰ পৰিৱৰ্তে চুম্বকডালৰ কথা কৈ জানিব পাৰো চুম্বকডালৰ কথা কলে সহজতে বুজিব পাৰে কাৰণ চুম্বকডালৰ কথা কৈছো এনে সেই কাৰণে আমি ডেফিনিশন এবাগেও লিখিম যে এডাল পৰিবাহিত চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহিত প্ৰবাহ আবিষ্ট কৰা যি প্ৰক্ৰিয়া তাকে বিদ্যুৎ চুম্বকীয় আবেশ বুলি কম বা চমুকৈ ক'বলৈ গ'লে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত বিদ্যুৎ প্ৰবাহ সৃষ্টি হোৱা যি প্ৰক্ৰিয়া সেয়াই হ'ল বিদ্যুৎ চুম্বকীয় আবেশ আৰু যি প্ৰবাহৰ সৃষ্টি হ'ব কেতিয়াবা সুধিব পাৰে সেই প্ৰবাহখিনিক আবিষ্ট প্ৰবাহ মানে ক্ষণস্থায়ী প্ৰবাহ বুলি কোৱা হয় আবিষ্ট প্ৰবাহ কাক বুলি আহিব পাৰে তেন্তে এনে ধৰণে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত পৰিবাহিত প্ৰবাহ সৃষ্টি হোৱা যি প্ৰক্ৰিয়া তাক বিদ্যুৎ চুম্বকীয় আবেশ বুলি কম আৰু প্ৰবাহখিনিক কাৰেন্টখিনিক আবিষ্ট প্ৰবাহ বুলি কম তেন্তে আমি ইয়াৰ পিছলৈ যাব বিচাৰিছো তে বিদ্যুৎ চুম্বকীয় আবেশৰ ওপৰত ফ্লেমিং যিজনে অলৰেডি আমাক আৰু এটা নিয়ম ইয়া আগৰ ভিডিওটো জনাইছো দি গৈছে সোঁ হাতৰ সেই নিয়মটো আছিল বাওঁ হাতৰ নিয়ম যিটো চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ ভিত্তিত দিছিল আজি এই আবেশ ক্ৰিয়াৰ ভিত্তিত ফ্লেমিঙে আকৌ এটা নিয়ম তেওঁ আগবঢ়াইছে সেই নিয়মটো কোৱা হয় ফ্লেমিঙৰ সোঁ হাতৰ নিয়ম তেন্তে পৰীক্ষাত যদি সুধে আমি লিখিব লাগিব তেন্তে আগৰটো বাওঁ হাত আছিল কাৰণে বাওঁ হাত লিখিছিল এতিয়া সোঁ হাত মন কৰিব বাওঁ হাতৰ নিয়মটো প্ৰবাহ মন কৰিবা প্ৰবাহযুক্ত পৰিবাহীৰ ওচৰত কাৰেন্ট গৈ থকা ৱাৰডালৰ ওচৰত চুম্বক এটাল ৰাখিলে কোনফালে প্ৰবাহৰ বল ক্ৰিয়া হ'ব সেই তাৰ ওপৰত বাওঁ হাতৰ নিয়মটো আৰু এই আবেশৰ ওপৰত সোঁ হাতৰ নিয়মটো বাৰু চাই লওঁ তেনে কথাখিনি কিন্তু একেই আগৰ যিটো বাওঁ হাতৰ নিয়ম আছিল মই আগৰ ভিডিওটোত মই নিজৰ হাতখনৰ সহায়ত দেখুৱাই দিছিলো ছাত্ৰ ছাত্ৰীসকলক একে ধৰণে আজি ইয়াত সোঁ হাতৰ কথাখিনিও আহিব তেন্তে বাওঁ হাতখনৰ পৰিৱৰ্তে আমি সোঁ হাতৰ তিনটা আঙুলি লম্ব দিশত মিলি ল'ব লাগিব আৰু সেই আঙুলি কেইটা হ'ব বুঢ়া তৰ্জনী আৰু মধ্যমা আঙুলি তেন্তে সেই নিয়মটোত কাৰেন্ট দি থোৱা আছিল আৰু একেবাৰে শেষত আমি বলৰ প্ৰভাৱ পাইছিলো বুঢ়া আঙুলিৰ দিশটো পিছত পাইছিলো এতিয়া আমি বুঢ়া আঙুলিৰ দিশটো মানে বল ক্ৰিয়া কৰে বল দি পেলাই আমি পৰিবাহীডালক যে গতি কৰাইছিল এনেকৈ আনিছিলো বা ইফালে লৈ গৈছিলো তে বুঢ়া আঙুলি পৰিবাহীৰ গতি আগতীয়াকৈ থাকিব মানে কথাটো আগতে কম চুম্বক ক্ষেত্ৰ সেই একেটাই তৰ্জনী আঙুলি থাকিব আৰু কাৰেন্টৰ দিশো সেই মধ্যমা আঙুলিয়ে বুজাব কিন্তু আমি ইয়াৰ কথা পিছত কম কাৰণ প্ৰবাহখিনি পিছতে ইয়াত পাম আগতে কাৰেন্ট দিয়া আছিল আৰু সেই বাওঁ হাতৰ নিয়মটো লগাই আমি ফ্লেমিঙৰ বাওঁ হাতৰ নিয়মটো লগাই আমি মটৰৰ কথাও কৈছিল মটৰটো সেই হাতখন বাওঁ হাতখন ইউজ কৰি তাৰ কাৰ্যপ্ৰণালী আৰু গঠন প্ৰণালীৰ বিষয়ে আলোচনা কৰিছিলো তেন্তে তাত আমি সেই কোৱা কথাকিটাকে এতিয়া ফ্লেমিঙৰ সোঁ হাতৰ নিয়মত ব্যৱহাৰ কৰিম তেন্তে নিয়মটো আমি এনেদৰে কম ফ্লেমিঙৰ সোঁ হাতৰ নিয়মটো হ'ল সোঁ হাতৰ বুঢ়া তৰ্জনী আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে লম্বভাৱে মেলি দিছো আগৰ ভিডিওটো দেখুৱাইছো কেনেকৈ লম্বভাৱে মেলিব লাগে আগৰ ভিডিওটোৰ পৰা নিশ্চয় শিকিছে গতিকে লম্বভাৱে যদি মেলি দিওঁ তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ এই তৰ্জনী আঙুলিতে চুম্বক ক্ষেত্ৰৰ দিশ বুজাব
বুঢ়া আঙুলিয়ে পৰিবাহীডালৰ আকাৰডাল দি ল'ব বুঢ়া আঙুলিয়ে পৰিবাহীডালৰ গতিৰ দিশ বুজাব আৰু যেটো মধ্যমা আঙুলি থাকিব সেই মধ্যমা আঙুলিয়ে আবিষ্ট প্ৰবাহৰ দিশ বুজাব তেন্তে চুম্বক যে আমি ৰাখিছিলো সেই চুম্বকৰ দিশ উত্তৰ পৰা দক্ষিণলৈ হ'ব সেইমতে আমি তৰ্জনী আঙুলিটো টুৱাম যেটো দিশত পৰিবাহীডাল আমি ঘূৰাম বা গতি কৰাম সেই দিশত বুঢ়া আঙুলিটো ৰাখিম আৰু তাৰ পিছত আমাৰ মধ্যমা আঙুলিটো যেটো দিশত থাকিব সেই দিশতে প্ৰবাহ চালিত হ'ব এটুকে কম ফ্লেমিঙৰ সোঁ হাতৰ নীতি অৰ্থাৎ এটো পৰিবাহীৰ গতি এটো চুম্বক ক্ষেত্ৰ আৰু এটো আবিষ্ট প্ৰবাহ আগৰ নীতিটোত কওঁতে যেনিবা আমি প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশ বুলি কৈ এই বুঢ়া আঙুলিটো বলৰ দিশ বুলি কৈছিল এটো বল বুলিয়ে বুজিব কাৰণ বল প্ৰয়োগ কৰিলে গতি হ'ব ইয়াত যেনিবা আমি আগতে কম যে চুম্বক ক্ষেত্ৰত ৰাখিছো পৰিবাহীডাল গতি কৰাইছো তাৰ পিছত যি ফালে মধ্যমা আঙুলি পৰিব সেই ফালে প্ৰবাহৰ দিশ হ'ব এইটোই হল ফ্লেমিঙৰ সোঁ হাতৰ নিয়ম তেন্তে আমি আজি ইয়াৰ পিছলৈ যাব বিচাৰিছো তেন্তে ইয়াৰ পিছত 236 পৃষ্ঠাত এটা প্ৰশ্ন আছিল যে কুণ্ডলিত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা তেন্তে এটো আকাৰডাল থাকি গৈছে আজি প্ৰিন্টৰ অলপ খেলিমেলি হৈছে ঠিক দি ল'ব যে কুণ্ডলিত প্ৰবাহ আবিষ্ট কৰা উপায়বোৰ হ'ল এডাল চুম্বকৰ ওচৰত কুণ্ডলী এটা লৰচৰ কৰি থাকিলে কুণ্ডলিত প্ৰবাহ আবিষ্ট হ'ব যেটো প্ৰথমটো কৈছিলো এনেদৰে যদি আমি কুণ্ডলী এটাৰ ওচৰত চুম্বকডাল লৰচৰ কৰি থাকো তেতিয়া প্ৰবাহ আবিষ্ট হ'ব আকৌ কুণ্ডলীটো স্থিৰ ৰাখি এই কুণ্ডলীটো যদি স্থিৰে ৰাখি চুম্বকডাল লৰচৰ কৰি থাকো তেতিয়াও প্ৰবাহ আবিষ্ট হ'ব বা আকৌ কেতিয়াবা আৰু এটা উপৰঞ্চি মই ইয়াতে লগাই দিছো ক'ব পাৰি যে কুণ্ডলী এটা ৰাখিলো তাৰ ওচৰত আন এটা কুণ্ডলী ৰাখিলো সেই কুণ্ডলীটোত যেতিয়া আমি বিদ্যুৎ দিম বিদ্যুৎ প্ৰবাহ চালিত কৰিম তেতিয়া আনটো কুণ্ডলী যেটো বিদ্যুৎ প্ৰবাহ দিয়া নাই সুইচ দিয়াৰ সময়খিনিত আৰু সুইচ বন্ধ কৰি দিয়া সময়খিনিটো প্ৰবাহ আবিষ্ট হ'ব কিন্তু তলত সকলো ডায়াগ্ৰামৰ তলত লিখিব লাগে কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা পদ্ধতি এই কথাটো লিখি ডায়াগ্ৰামটো দিব চুম্বক বা কুণ্ডলী লৰচৰ হৈ থকা অৱস্থাত প্ৰবাহ আবিষ্ট হয় কিন্তু স্থিৰ হৈ থাকিলে নহয় এটো এটা মই ষ্টাৰ মাৰি লিখি দিছো সদায় মন কৰিব লাগিব ই যদি ৰৈ থাকে তেতিয়া কিন্তু আবিষ্ট নহয় ইফালৰ পৰা আনিছো হ'ব ইফাললৈ লৈ গৈছো হ'ব বা ইয়াক ৰাখি ইয়াক অতৰাই আনিছো হ'ব বা আকৌ ইফালে লৈ আহিছো হ'ব দুইটা যদি স্থিৰ ৰাখে কেতিয়া কিন্তু প্ৰবাহ আবিষ্ট নহয় গতিকে নিশ্চয় বুজি পাইছে চাগে এবাৰ আমি ইয়াৰ পিছলৈ যাব বিচাৰিছো পৰীক্ষাত আহিব পাৰে যেটো কৈ আছিল বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিটোৰ নাম গালভেনোমিটাৰ আৰু প্ৰবাহৰ মান জোখা সঁজুলিটোৰ নাম এমিটাৰ নেক্সট এটা মূল সঁজুলিৰ বিষয়ে আকৌ পঢ়িবলৈ গৈছো যেনেকৈ আমি মটৰ পঢ়িছিলো ফ্লেমিঙৰ বাওঁহতীয়া নীতি প্ৰয়োগ কৰি য'ত প্ৰবাহযুক্ত পৰিবাহীৰ ওচৰত চুম্বক এডাল ৰাখিলে অনুভূত হোৱা বলৰ তাত মূল নীতি আছিল আৰু আজি যি আবেশৰ বিষয় পঢ়িলো চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় সেই মূল নীতিৰ আধাৰত ফ্লেমিঙৰ সোঁহতীয়া নীতিক আমি ব্যৱহাৰ কৰি বৈদ্যুতিক জেনাৰেটৰৰ বিষয়ে পঢ়িম তেনে জেনাৰেটৰ সকলোৱে দেখিছে আৰু বিভিন্ন ধৰণৰ সভা সমিতি বিয়া বাৰু বা ইত্যাদি কৰি পূজা পাৰ্বণ সকলো ধৰণৰ ফাংচনত জেনাৰেটৰ ইউজ কৰে ডাঙৰ ডাঙৰ জেনাৰেটৰ ওলাইছে যাক ডিজি বুলি কোৱা হয় বাৰু সেই জেনাৰেটৰটো কি হৈ আছে বা কেনে ধৰণেনো আমি বনাইছো তাৰ এটা থুলমূল ধাৰণা বা তাৰ আৰ্হি আমি আজি পঢ়িবলৈ পাম তেন্তে বৈদ্যুতিক জেনাৰেটৰ হ'ল বিদ্যুৎ চুম্বকীয় আবেশৰ আধাৰত চুম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তি প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই বৈদ্যুতিক শক্তি উৎপাদন কৰা হয় জেনাৰেটৰ ষ্টাৰ্ট কৰাৰ আগতে আমি পৰিবাহী এডাল খুব নুঘূৰাও জানো সেই ঘূৰণটো কিয় কৰিছো বা সেই ঘূৰণৰ ফলতে শক্তি উৎপাদন হৈছে মানে পৰিবাহীৰ গতি চুম্বক ক্ষেত্ৰৰ ফলত আবিষ্ট প্ৰবাহ হৈছিল সেই কথাকিটা সোমাই পৰিব মানে নিশ্চয় অকমান আইডিয়াটো আহিছে চাগে তেনে জেনাৰেটৰ হৈছে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা এটা সঁজুলি চমুকৈ যদি ক'বলৈ যাওঁ তেন্তে এই জেনাৰেটৰৰ বিষয়ে আমি এতিয়া চাম তেন্তে এটা প্ৰশ্ন আকাৰতে দিছো ইম্পৰ্টেন্ট পৰীক্ষাত হয় মটৰ আহে নহলে জেনাৰেটৰ আহে দুইটা ইম্পৰ্টেন্ট এবছৰ যদি মটৰৰ বিষয়ে খুদে নেক্সট জেনাৰেটৰৰ কথা খুদাৰ চান্স থাকে গতি খুব ধুনিয়াকৈ যে মটৰৰ নিচিনাকৈ ইয়াৰ ডায়াগ্ৰাম ছাত্ৰ ছাত্ৰীসকলে চাব আৰু গঠনৰ কাৰ্যপ্ৰণালী পঢ়িব আগৰ ভিডিঅ'ত মটৰৰ বিষয়ে কৈ দিছিলো একে ধৰণৰ কথাই থাকিব অকমান খালখলনি থাকিব তেন্তে মটৰত যেনেকৈ চুম্বকৰ দুটা ভিন্ন মেৰু ৰাখি এটা আয়তাকাৰ কুণ্ডলী ৰাখিছিলো ইয়াতো একেই বৈদ্যুতিক জেনাৰেটৰৰ গঠনতো চুম্বকৰ দুটা ভিন্ন মেৰুৰ মাজত এটা আয়তাকাৰ কুণ্ডলী এ বি সি ডি নামৰ এটা আয়তাকাৰ কুণ্ডলী ৰাখিছো কুণ্ডলীৰ প্ৰান্তত আমি আঙুঠি লগাইছিলো মটৰত আঙুঠি দুটা এইটো পজিশনত এফালে আছিল ইয়াতো এইটো পজিশনত আছিল সেম পজিশনত আছিল ইয়াতে আমি আঙুঠিটো সম্পূৰ্ণকৈ লগাই দিছো সেই কাৰণে পজিশন দুটা এটোৰ পৰা এটুক অকমান আঁতৰাই লগাব লাগিব মটৰত আমি আঙুঠি দুটাৰ ভিতৰ ভাগ অন্তৰিত কৰিছিল ইয়াতো সেম অন্তৰিত কৰিম অন্তৰিত মানে নিশ্চয় এটা ছাত্ৰ ছাত্ৰীসকলে জানে
যে ভিতৰ ভাগত আমি অপৰিবাহী পদাৰ্থৰ এটা প্ৰলেপ বা কিবা পদাৰ্থ লগাই দিম আৰু তাৰ ভিতৰত এডাল অক্ষদণ্ড থাকিব আৰু তেতিয়া কি হ'ব ইয়াত কাৰেন্ট ওলালেও সেই কাৰেন্ট এই যিডাল দণ্ড বা অক্ষদণ্ড বাহিৰলৈ ওলাই থাকিব তালৈ কাৰেন্টৰ প্ৰবাহ চালিত নহয় আৰু বাহিৰ ফালে ইয়াতে দেখুৱাইছো এই আঙুঠি দুটা ring 1 এটো আৰু এটো ring 2 r2 আমি ring 1ত এটা ব্ৰাছ একেই স্পৰ্শ কৰি থকাকৈ হেঁচা মাৰি ধৰি থকাকৈ ইয়াৰ লগত সংযুক্ত হৈ থকা নকৈ b1 নামৰ এটা ব্ৰাছ লগালো আৰু ইয়াতে b2 নামৰ এটা ব্ৰাছ একেই নহয়নে বাৰু মাত্ৰ এই অংশটো বেলেগ ইয়াতে ফলা আঙুঠি অৰ্ধাংশ তাত আছিল মটৰত ইয়াতে সম্পূৰ্ণ আঙুঠি দুটা লগাই দিছো আৰু নেক্সট আৰু এটা ডিফাৰেন্স আহিব আমি ব্ৰাছ দুটাৰ লগত মটৰত পৰিবাহী তার সংযোগ কৰি ব্যাটাৰি সুইচ লগাই দিছিল ইয়াতে আমি কারেন্ট নিদিও কারেন্ট বনামে সেই কারণে আমি ইয়াৰ পৰা পৰিবাহী তার উলিয়াই লৈ যাম লৈ গৈ পেলাই সেই গিডালকে আমি যত কারেন্ট সাপ্লাই দিব লাগে সেই মেইন সুইচত নি লগাই দিমগে এতিয়া বাৰু আমি সেই মেইন সুইচলৈ নিনো আমি ইয়াৰ উপস্থিতি চাম সেই কারণে আমি সেই তার দুডালৰ লগত এটা কি লগাই ৰাখিম গ্যালভেনোমিটাৰ যদি গ্যালভেনোমিটাৰ কাটাৰ বিক্ষেপণ দেখুৱায় তেতিয়া গম পাম ইয়াৰ মাজেদি প্ৰবাহ চালিত হৈছে তেন্তে এইটো হৈ গল বৈদ্যুতিক জেনাৰেটৰৰ গঠন প্ৰণালী আমি লিখিম যে চুম্বকৰ দুটা ভিন্ন মেৰুৰ মাজত এটা আয়তাকাৰ কুণ্ডলী ABCD ৰখা হয় কুণ্ডলীটোৰ প্ৰান্তত দুটা আঙুঠিৰ এনেদৰে লগাই ৰখা হয় আঙুঠিটোৰ ভিতৰ ভাগ অন্তৰিত কৰি এডাল অক্ষদণ্ড লগোৱা থাকে আৰু বাহিৰ ফালে স্পৰ্শ কৰি থকাকৈ দুডাল ব্ৰাছ B1 B2 আৰু ব্ৰাছৰ লগত পৰিবাহিতাৰ সংযোগ কৰি গ্যালভেনোমিটাৰ লগোৱা থাকে যাতে প্ৰবাহৰ উপস্থিতি আমি জানিব পাৰো তেনে কেনেকৈ কাম কৰিব তাক চাও যেতিয়া আমি জেনাৰেটৰ ষ্টাৰ্ট কৰিবলৈ যাও তেন্তে জেনাৰেটৰ ষ্টাৰ্ট কৰিবলৈ যোৱা জনে প্ৰথমতে অক্ষদণ্ডডাল ঘূৰাই খুব ঘূৰাই এটা ঘূৰাওতে ইয়াতে এইডাল যদি ঘূৰাই দিও তেন্তে কুণ্ডলীটো ঘূৰিবলৈ লব আৰু চুম্বক ক্ষেত্ৰৰ মাজত ৰাখিছো গতে মাজত ৰখা কুণ্ডলীটো যেতিয়া ঘূৰিবলৈ লব চুম্বকৰ দিক উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ থাকিব সেই চুম্বক ক্ষেত্ৰৰ দিক আৰু পৰিবাহীৰ গতিৰ ফলত ইয়াত প্ৰবাহ আবিষ্ট হ'ব তেন্তে আমি যদি এই আমাৰ অক্ষদণ্ডডাল এনেকৈ ঘূৰাও তেন্তে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে নিজৰ সোঁ হাতখন দি পেলাই চাব পাৰে চুম্বক ক্ষেত্ৰৰ দিশ তেন্তে নৰ্থ টু সাউথত আমি তৰ্জনী আঙুলি মেৰাই ৰাখিলো আৰু তাৰ পিছত বুঢ়া আঙুলিটো আমি উপৰমুৱাকৈ যদি ৰাখো তেন্তে আমাৰ নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে যদি হাতটো দিছে তেন্তে AB দিশত তৰ্জনী আঙুলিটো পৰিব আৰু তাৰ পিছত এনেকৈ ঘূৰাই দিওতে এইফালে যেতিয়া AB বাহুটোৰ ওপৰলৈ উঠিব CD বাহুটো তললৈ যাব তেন্তে CD বাহু তললৈ গৈছে মানে আমি যদি বুঢ়া আঙুলি তললৈ দিও এবাৰ আমাৰ তৰ্জনী আঙুলিটো CD দিশত থাকিব মানে AB দিশত প্ৰবাহ গৈ CD দিশত ওলাই আহিব এইটো দিশত ওলাই আহিব যাৰ ফলত গ্যালভেনোমিটাৰ কাটাই বিক্ষেপণ দেখুৱাব তেন্তে যাৰ ফলত আমি গম পালো যে এনেকৈ যদি ঘূৰাই থাকো তেন্তে ইয়াৰ পৰা বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হ'ব এতিয়া আমি জেনাৰেটৰ বিলাকত পেট্ৰল বা কেৰাচিন ব্যৱহাৰ কৰি আমি তাক ঘূৰাই দিও এবাৰ নিজে ষ্টাৰ্ট কৰি দিয়াৰ পিছত ই অনবৰতে ঘূৰি থাকে আৰু ঘূৰি থাকোতে ইয়াতে যিমানে ঘূৰি থাকিব সেই ঘূৰ্ণনৰ ফলত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ ফলত AB ওপৰলৈ গল CD তললৈ গল আকৌ সংযোগ বিচ্ছিন্ন হৈ আহি আকৌ পুনৰ ইয়াত লাগিব ফলত আমাৰ তৰ্জনী আঙুলি মধ্যমা আঙুলিটো যিটো দিশত পৰি থাকিব সেই পৰাৰ দিশ অনুযায়ী বিদ্যুৎ প্ৰবাহ চালিত হ'ব আকৌ বাৰ কৈছো কাৰ্যপ্ৰণালী AB আমি যদি এনে ধৰণে ঘূৰাও তলমুৱাকৈ যদি ঘূৰাও তেন্তে বিদ্যুৎ চুম্বক ক্ষেত্ৰৰ দিশ প্ৰবাহৰ দিশ অনুযায়ী মধ্যমা আঙুলি এনেকৈ থাকিব আৰু নেক্সট এটো তললৈ গল এবাৰ যদি এফালে আমি মিলাই চাও তেন্তে আমাৰ মধ্যমা আঙুলি এফালে পৰিব CD দিশত পৰিব আৰু এনে ধৰণে প্ৰতিবাৰ ঘূৰুতে এটা আমি দিশৰ পৰিৱৰ্তন হৈ ওলাই অহা এটা প্ৰবাহ আমি দেখিবলৈ পাম মানে প্ৰবাহৰ সৃষ্টি হ'ব যাৰ দ্বাৰা আমি গ্যালভেনোমিটাৰ কাটাত বিক্ষেপণ দেখিবলৈ পাম এটোই হ'ল ইয়াৰ কাৰ্যপ্ৰণালী ফ্লেমিঙৰ সোঁহতীয়া নীতি প্ৰয়োগ কৰি তাৰ দিশটো আমি জানিব পাৰিলো আৰু যত লুকাই আছে বিদ্যুৎ চুম্বকীয় আবেশ আসলতে বিদ্যুতৰ সৃষ্টিৰ আৰতে এই ঘটনাটো যিমান বিদ্যুৎ পাইছো সকলোতে চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনৰ দ্বাৰাই বিদ্যুৎৰ সৃষ্টি হৈ আহিছে বাৰু আমি যিখিনি কথা কলো ছাত্ৰ ছাত্ৰীসকলে এনে ধৰণে নোট কৰি লিখিব পাৰে নিজৰ ভাষাৰে পিছত লিখিব মই এটা জাস্ট আৰহিয়ে দিছো গঠন প্ৰণালী বৈদ্যুতিক জেনাৰেটৰৰ গঠন প্ৰণালীত চুম্বক ক্ষেত্ৰৰ দুটা ভিন্ন মেৰুৰ মাজত ওপৰৰ চিত্ৰত কাৰণ ছাত্ৰ ছাত্ৰীসকলে চিত্ৰটো লিখি তলত লিখিব সেই কাৰণে ওপৰৰ বুলি লিখিছো ওপৰৰ চিত্ৰত দেখুৱাৰ দৰে এটা আয়তাকাৰ কুণ্ডলী ABCD ৰখা হয় কুণ্ডলীৰ দুয়োটা মূৰ দুটা আঙুঠি R1 আৰু R2 ৰ লগত সংযোগ কৰা থাকে আঙুঠি দুটাৰ ভিতৰ ভাগ অন্তৰিত কৰি এডাল অক্ষদণ্ড সংলগ্ন কৰা থাকে
সংলগ্নৰ অকমান স্পেলিংটো ভুল আছে শুধৰাই ল'ব দুইটা আঙুঠিৰ বাহিৰ ফালে হেঁচা দি ধৰি থকাকৈ দুডাল ব্ৰাছ B1 আৰু B2 লগোৱা হয় আৰু প্ৰবাহৰ উপস্থিতি চাবলৈ ব্ৰাছ দুডালৰ বাহিৰৰ মূৰ দুটা গ্যালভেনোমিটাৰৰ লগত সংযোগ কৰা থাকে কৈছো এটো হল গঠন প্ৰণালী ইয়াৰ পিছত কাৰ্য প্ৰণালী বৈদ্যুতিক জেনেৰেটৰটোত অক্ষদণ্ডডাল এনেদৰে ঘূৰোৱা হয় যাতে স্থায়ী চুম্বকে সৃষ্টি কৰা চুম্বক ক্ষেত্ৰত AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো তললৈ নামে ফলত বিদ্যুৎ চুম্বকীয় আবেশৰ আধাৰত ফ্লেমিঙৰ সোঁহাতৰ নিয়ম মতে AB আৰু CD দিশত প্ৰবাহ আবিষ্ট হোৱাৰ যাৰ উপস্থিতি গ্যালভেনোমিটাৰত ধৰা দিব হৈ গ'ল এটো সুন্দৰকে লিখিলে এই ধুনিয়াকে ল'ব পাৰি আৰু দুইটা কম্পেয়াৰ কৰি পঢ়িব লাগে সদায় মটৰ আৰু জেনাৰেটৰ তেতিয়া ডিফাৰেন্স কি আছে উলিয়াই ললে লৈ পেলাই লিখোতে কনফিউজ নালাগে সুন্দৰকে লিখিব পাৰিব ইয়াৰ পিছত এটা প্ৰশ্ন আহি থাকে যদি জেনাৰেটৰ বিষয়ে নাহে তেন্তে তাৰ মূল নীতিটো হলেও লিখিবলৈ আহে 236 পৃষ্ঠাৰ এটো প্ৰশ্ন এটা বৈদ্যুতিক জেনাৰেটৰৰ মূল নীতি লিখা বৈদ্যুতিক জেনাৰেটৰৰ মূল নীতি হল বিদ্যুৎ চুম্বকীয় আবেশৰ আধাৰত চুম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তিৰ প্ৰয়োগৰে পৰিবাহী ডাল ঘূৰাই বৈদ্যুতিক শক্তি উৎপাদন কৰা নীতি নহয়নে বাৰু সেইখিনি কথাই কৈ আছো অটপৰে যাক ফ্লেমিঙৰ সোঁহাতৰ নিয়মৰ দ্বাৰা বুজিব পাৰি আবেশৰ ওপৰত যে হৈছে সেইটোহে আসলতে মূল নীতি সেই কথাটো মেনশন কৰিব আৰু লগতে নিয়মটো লিখি দিব নিয়মৰ দ্বাৰা বুজিব পাৰি অৰ্থাৎ সোঁহাতৰ বুঢ়া তৰ্জনী আৰু মধ্যমা আঙুলি পৰস্পৰে লম্বভাৱে যদি মেলি দিও তৰ্জনী আঙুলি চুম্বক ক্ষেত্ৰৰ দিশ বুঢ়া আঙুলিয়ে পৰিবাহী ডালৰ গতিৰ দিশ আৰু মধ্যমা আঙুলিয়ে আবিষ্ট প্ৰবাহৰ দিশ দেখুৱাব বাৰু আজিৰ ভিডিঅটোত আমি আবেশৰ লগত চিনাকি হলো আৰু আবেশৰ কথাৰ মাজেৰে বৈদ্যুতিক জেনাৰেটৰ গঠন প্ৰণালীৰ বিষয়ে আলোচনা কৰিলো ইয়াৰ পিছত আমি AC জেনাৰেটৰ DC জেনাৰেটৰ AC প্ৰবাহ DC প্ৰবাহ আৰু ঘৰুৱা বৈদ্যুতিক প্ৰণালী ফেজ নিউট্ৰেল এইবিলাক যে কৈ থাকো তাৰ লগত আমি চিনাকি হৈ ইয়াৰ পিছৰ ভিডিঅটোত আমি ইয়াৰ পিছৰ অংশ আলোচনা কৰিম ধন্যবাদ